কোৱাটো উচিত নহয় যে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যক তেওঁ পিটন দিব। যদি একেটা কথাকে যদি ৰিচিপ্ৰকেট কৰে ভাৰতীয় জনতা পাৰ্টিয়ে, ভাৰতীয় জনতা পাৰ্টিয়ে কেতিয়াও এইটো নকৰে, কাৰণ আমি গণতন্ত্ৰত বিশ্বাসী এটা দল। আৰু তেওঁ কিহৰ দালালিৰ কথা কৈছে? দালালচোন তেওঁৰ দলতেই ভৰি আছে। তেওঁ যিবোৰ বিষয় লৈ তেওঁৰ দলৰ সদস্যই সংবাদমেল আহ্বান কৰিছিলে, সেই বিষয়তচোন সেইজন ব্যক্তিকে অব্যাহতি দিবলগীয়া অৱস্থাত পৰিছে। অৰ্থাৎ এটা কথা প্ৰমাণ হৈছে যে অখিল গগৈ ডাঙৰীয়া তেখেত হতাশাগ্ৰস্ত হৈছে। আজি তেখেতে যিবোৰ বিষয় তুলিছে, বিষয়বোৰ সংগতিবিহীন। এটা কথা শিৱসাগৰৰ ৰাইজে, শিৱসাগৰ জিলাৰ ৰাইজে, শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্মুখীন হৈছোঁ। ইতিমধ্যে লক্ষ্য কৰি এই সন্দৰ্ভত বিজেপি নেতৃত্ব হৈ মন্তব্য প্ৰকাশ কৰিছে, সেয়া দেখিবলৈ পোৱা গৈছে। হয়, সেই চেকখন DC অফিচৰ পৰা আনিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ অৱস্থা হয়, সেই বাতৰি আপোনালোকে আগতে প্ৰকাশ কৰিছিলে, আপোনালোকে সেই বাতৰি পৰিৱেশন কৰিছিল। আজিৰ তাৰিখত সেই চেক আমাৰ জনপ্ৰতিনিধিয়ে গৈ আক্ৰান্ত বা সেই মৃতকসকলৰ ঘৰত গৈ দি অহাৰ পৰম্পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰত নিশ্চিত হৈছে। গতিকে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি এটা আহ্বান, তেখেতে কালি যি বক্তব্য প্ৰদান কৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ সদস্যক তেওঁ পিটন দিম বা শাৰীৰিকভাৱে আক্ৰমণ কৰিম বুলি যি তেখেতে এক হুংকাৰ দিছে, ইয়াৰ আমি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছোঁ। অন্যথা ইয়াৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ হৈও আমি আমাৰ গণতান্ত্ৰিক প্ৰতিৰোধ আমি আগবঢ়াবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। স্পষ্ট কৈছিলেন কয়লাৰ সিন্ডিকেটত এই চাৰিজন মানুহৰ হাত আছে, CMO নিৰ্দেশক কৰি আছে আৰু এটা কমিশ্যন যায়, তেওঁ এটা কমিশ্যনৰ তালিকা দিছে। 2 নম্বৰ শিলৰ ক্ষেত্ৰতো একেটাই হৈ আছে। এতিয়া ইমান ডাঙৰ এটা গুৰুতৰ বিস্ফোৰক অভিযোগ আপোনালোকৰ দলৰ মন্ত্ৰী আৰু বিধায়কৰ বিৰুদ্ধে উত্থাপন কৰিলে, আপোনালোকে আইনৰ কাষ চাই কেলে এই বস্তুটো প্ৰমাণ কৰে? এটা বিষয় চাব, শিৱসাগৰ জিলাৰ ভিতৰেদি যি কয়লা যায়, এই কয়লা অসমৰ উৎপাদিত কয়লা নহয়। এই কয়লা উৎপাদন হয় আপোনালোকে সকলো যে নাগালেণ্ডত। আৰু এই বিষয়ত প্ৰমাণ সহকাৰে কাৰোবাৰ কমিশ্যন লোৱাৰ যদি প্ৰমাণ সহকাৰে আজিৰ তাৰিখত যদি অভিযোগ উত্থাপন হৈছে, সেয়া ৰাইজৰ দলৰ কৰ্মীৰ বিৰুদ্ধে। আমাৰ দলৰ কোনো বিধায়ক, কোনো কৰ্মীৰ বিৰুদ্ধে এইবোৰ মুখৰোচক বাতৰি। ইয়াৰ বাহিৰে আপোনালোকৰ হাততো আজিলৈকে কোনো ধৰণৰ তথ্য সহকাৰে কোনো প্ৰমাণ পৰিছে বুলি আমাৰ বিশ্বাস নহয়। গতিকে আইনগত এটা ব্যৱস্থা লোৱাৰ কোনো প্ৰশ্নই নাহে। কাৰণ বেলেগ এখন ৰাজ্যত আপোনাৰ উৎপাদিত খনিজ সামগ্ৰী আমাৰ ৰাজ্যৰ ভিতৰেদি যায়। এটা ফেডাৰেল ষ্ট্ৰাকচাৰ, যুক্তৰাষ্ট্ৰীয় পদ্ধতিত আমাৰ ৰাজ্যই এইটো বাধা দিয়াটো কেতিয়াও সম্ভৱ নহয়। গতিকে এইবোৰ মুখৰোচক যিবোৰ বাতৰি, আপোনালোকে এটা কথা জানেই, অখিল গগৈ ডাঙৰীয়াৰ যিটো এনাৰ্কিজম, তেখেতে কোনো এটা বিষয়, আপোনালোকে সেই এটা কথা মনত পেলাব যে মাননীয় মুখ্যমন্ত্ৰীহে টাডা গোচৰৰ 2টা ফাইলৰ পৰা কোনো এটা কথাই তেখেতৰ তথ্যৰ ভিত্তিত অধিষ্ঠিত নহয়। গতিকে আপোনালোকলৈ এটা আহ্বান, যদি আমাৰ দলৰ কোনো নেতা কৰ্মীৰ বিৰুদ্ধে যদি তথ্য সহকাৰে আপোনালোকৰ ওচৰত প্ৰমাণ আছে, আমি প্ৰকাশ কৰিবলৈ আহ্বান জনালোঁ। এই বানপানীটো মানৱ সৃষ্ট হয় নে নহয়, সেইটো আপোনালোকৰ মতামত? একে আখৰতে এই গোটেই বিষয়টোত মই বিজ্ঞানী নহয়, যিসকল বিশেষজ্ঞ বিজ্ঞানী বা তেওঁলোকে যি ধৰণে এইটোৰ ওপৰত গোটেই গৱেষণা কৰি তথ্য আগবঢ়াব, তাৰ পাছতহে আমি মতামত আগবঢ়োৱাটো আমি উচিত হ'ব বুলি ভাবোঁ। এই বিষয়ত মই নিজে এগৰাকী পৰিৱেশ বিজ্ঞানীও নহয় বা এই বিষয়ত মোৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে। যেনেকৈ অখিল গগৈয়ে ক'লে দিখৌৰ উৎসস্থলতে এটা বান্ধ আছে, সেই বান্ধটোৰ পানী এৰি দিয়াৰ কাৰণে বানপানী হ'ল। কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ সন্মানীয় বহু জ্যেষ্ঠ সাংবাদিকে প্ৰকাশ কৰিলে যে তেনে কোনো বান্ধ নাই।
গতিকে এই বিষয়ত মোৰ বিশেষ মন্তব্য নাই। মই হয় বুলিও নকওঁ, নহয় বুলিও নকওঁ এই বিষয়টোত, যেতিয়ালৈকে ইয়াৰ কোনো এটা কংক্ৰিট বিজ্ঞানসন্মত এটা মন্তব্য নাহে। মই এটা বিষয় আপোনাৰ উত্থাপন কৰিব বিচাৰিছোঁ। গোটেই বিষয়টো কেন্দ্ৰিত হৈছে যিটো আপোনালোকৰ মুখ্যমন্ত্ৰীৰ পৰা সকলোৱে কৈ আছে যে যি 15,000 টকাৰ ক্ষতিপূৰণ। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে দুখন সংবাদমেলৰ আগধৰি কথাটো কৈছোঁ যে CM কিট 1,75,815টা পৰিয়াললৈ, ক্ষতিগ্ৰস্ত পৰিয়াললৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া বুলি তেওঁ ফেচবুক লাইভ যোগেদিয়ে তেওঁ ব্যক্ত কৰিছিল। অৰ্থাৎ সেই অনুসৰি 1,75,815টা ফেমিলি এফেক্টেড হৈছে। এতিয়া কথাটো হ'ল যে শেহতীয়া যিখন মুখ্যমন্ত্ৰীৰ সংবাদমেল, সেই সংবাদমেলখনত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে 26,681টা ঘৰ বিধ্বস্ত হৈছে, 96,842টা পৰিয়ালক 15,000 টকাকৈ দিয়া হৈছে আৰু প্ৰায় 41,000 তাঁতশাল, 18,857টা গোহালি, 5,98,691টা পশুধন আৰু 99,256জন কৃষক ক্ষতিগ্ৰস্ত হৈছে। এতিয়া মোৰ কথাটো এনেকুৱা যে যিটো বিষয়ক লৈ এটা পৰিৱেশ ৰচনা হৈছে, সামাজিক মাধ্যমে হওক বা ৰাজনৈতিক বাক বিতণ্ডাৰ সৃষ্টি হৈছে যে 1,75,815টা ফেমিলিৰ 96,842টা পৰিয়ালকহে 15,000 দিয়া হৈছে। সেই অনুসৰি এতিয়াও 78,973টা ফেমিলিয়ে 15,000 টকাটো পোৱা নাই। শিৱসাগৰতেই বানত আজি পৰ্যন্ত ডুবি থকা বহু ফেমিলিয়ে সেই 15,000ৰ অনুদানটো পোৱা নাই। গতিকে এই বিষয়টো আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কি ধৰণে লৈ যাব আৰু এওঁলোকে পোৱাৰ ব্যৱস্থা? মানে এই গোটেই বিষয়টোত ইতিমধ্যে আমাৰ কেশৱ মহন্ত ডাঙৰীয়াই স্পষ্ট কৰি দিছে। কাৰণ যেতিয়া ৰাইজৰ, আৰু হয় কথাটো, এইটো আমি অস্বীকাৰ নকৰোঁ যে এটা কথা হ'ল ডুপ্লিকেচি, ৰিপিটেশ্যন। 15,000 টকাটো যেতিয়া হ'ল, লগে লগে চৰকাৰীভাৱে এই অনুদানটো বন্ধ কৰা হ'ল। আৰু 30 তাৰিখলৈকে যিহেতু বানাক্ৰান্তসকলৰ প্ৰকৃত যিটো জৰীপ হ'ব, এই জৰীপ হোৱাৰ লগে লগে স্পষ্ট হৈ পৰিব যে সেই 15,000 টকা পোৱা কোন যোগ্য আৰু কোন অযোগ্য, আৰু যিসকলে নাপাবলগীয়া ব্যক্তি কোনে কোনে পালে। এতিয়া যেতিয়ালৈকে এই জৰীপটো সম্পূৰ্ণ নহয়, তেতিয়ালৈকে এই কথাষাৰ আজিৰ তাৰিখত কৈ দিয়াটো উচিত নহয়। যেনেকৈ কালি DC আমাৰ শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত যি এক অনাহত পৰিস্থিতি সৃষ্টি হ'ল, আমি সামাজিক মাধ্যমত বা বিভিন্ন সংবাদ মাধ্যমত দেখিছোঁ। আৰু গোটেই বিষয়টোক লৈ অখিল গগৈ ডাঙৰীয়ায়ো নিজকে, তেওঁ যেন এজন জনপ্ৰতিনিধি এই কথাটো পাহৰি নিজকে এজন আন্দোলনকাৰী পূৰ্বৰ চৰিত্ৰৰ দৰে যি ধৰণে নিজকে সজাব বিচাৰিছে, সেয়াও গৰিহণাযোগ্য। কাৰণ তেখেতে সেই ভিডিঅ'টোতে স্পষ্ট হৈ আছে